নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায় প্ৰগতিৰ সোণালী বাট এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত উত্তৰ দিয়া। ক নম্বৰটো হৈছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰটো চোৱা। হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিলে। খ নম্বৰটো চোৱা, প্ৰদৰ্শনীখন কোনে পাতিছিল? ইয়াত যে ওপৰৰ প্ৰশ্নটোত আমি পাইছোঁ যে মহিলাসকলে আত্মসহায়ক গোটৰ এখন প্ৰদৰ্শনী পাতিছিলে আৰু সেইখননো কোনে পাতিছিলে, ইয়াত আমি উত্তৰটোত লিখিব লাগে। উত্তৰ, প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিলে। গ নম্বৰটো চোৱা, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিলে? সেই যি বিপণীখন প্ৰদৰ্শন কৰা হৈছিলে সেই বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিলে। ঘ নম্বৰটো চোৱা, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? উত্তৰ, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। উঙ নম্বৰটো হৈছে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰ, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। তাৰ পিছৰটো চোৱা, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? উত্তৰ, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। তাৰ পিছৰটো চোৱা, 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ, 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণৰ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিলে। এইটো তোমালোকে মনত ৰাখিবা। তাৰ পিছতে বৰ্গীয় জটো চোৱা, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? উত্তৰ, কুটীৰ শিল্পটোৰ নাম হৈছে বয়ন শিল্প। ঝটো চোৱা, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? উত্তৰ, মহাত্মা গান্ধীয়ে চিন্তা কৰিছিলে। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো আছে চমুকৈ বৰ্ণনা কৰা। ক নম্বৰটো হৈছে আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? ইয়াত লিখিবা, আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। ইয়াৰ পাছতে খ নম্বৰটোত দিছে পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। এতিয়া পাঠটোত থকা দুগৰাকীৰ বিষয়ে আমি লিখিব লাগে জ্ঞানৰ অধিকাৰিণী। উত্তৰ লিখিবা, প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী। এই দুগৰাকীৰ মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল বুলি লিখিবা গাৰ্গী। প্ৰথমে গাৰ্গী লিখিবা, তাৰপিছত মৈত্ৰেয়ীৰ বিষয়ে। এইটো তোমালোকে পঢ়ি ল'বা। তাৰপিছতে মই গ নম্বৰটো চাওঁ আহা এতিয়া। মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিলে? উত্তৰ, মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। ঘটো চোৱা, মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ, মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিলে। নামটো কি আছিল? গংগাবেন মজুমদাৰ। 4 নম্বৰ প্ৰশ্নটোত আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। এতিয়া নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি আছে। সেই আঁচনিসমূহৰ নাম হৈছে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়ে প্ৰধান। ইয়াৰে ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। আৰু নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ, পূব উন্নয়ন আৰু বিত্তীয় নিগম, ইন্দিৰা মহিলা যোজনা, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ এইসমূহ।
ইয়াৰ পাছতে তোমালোকৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিষয়ে ইয়াত লিখি দিছোঁ, তোমালোকে এখন চাই ল'বা। 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা এতিয়া। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। তলত কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দবিলাকৰ অৰ্থ আমি অভিধানৰ পৰা বিচাৰি উলিয়াব লাগে। এতিয়া প্ৰথমটো হৈছে বিপণী। বিপণী মানে হৈছে দোকান বা বজাৰ। ক্ৰেতা। ক্ৰেতা মানে হৈছে কিনোতা। সুপ্ত। সুপ্ত মানে লুকাই থকা। অফুৰন্ত, যাৰ শেষ নাই। টনকিয়াল, আৰ্থিকভাৱে সবল হয়। সমমৰ্যাদা মানে সমান অধিকাৰ। প্ৰদৰ্শন, দেখুওৱা কাৰ্য। স্বাৱলম্বী মানে হৈছে স্বনিৰ্ভৰশীল আৰু গঠনাত্মক হৈছে গঠনমূলক। পদমৰ্যাদা, বিষয়, ভাৰ, গৌৰৱ আৰু পদক্ষেপ মানে হৈছে ব্যৱস্থা গ্ৰহণ কৰা। আৰু আন্তৰ্জাতিক মানে হৈছে বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো আমি চাওঁ আহা। ইয়াত দিছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিলে? উত্তৰত লিখিবা, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিলে। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটোত আছে বুজাই কোৱা আৰু লিখা। প্ৰথমটো হৈছে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। এই বিষয়ে আমি লিখিব লাগে। গতিকে উত্তৰত লিখিবা, আত্মসহায়ক গোট হৈছে দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতি, সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ লয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটো পৰিণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। এইসমূহেই হৈছে আত্মসহায়ক গোটৰ কাম কাজ। তাৰপিছৰটো চোৱা, খ নম্বৰটোত দিছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। আমি ওপৰতো পাই আহিছিলোঁ যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ, সেইসমূহ হৈছে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা ইত্যাদি। আৰু এই আঁচনিবোৰৰ মেইন কাম হৈছে নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা। ইয়াৰ পাছতে চাওঁ আহা গ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? উত্তৰত লিখিবা, মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু, নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। যেনে মহিলাসকলে আচাৰ বনোৱা কাম, তাঁত বোৱা কাম ইত্যাদি কৰে। তাৰ পাছতে খ নম্বৰটোত আছে ভাষা অধ্যয়ন, তোমালোকৰ ব্যৱহাৰিক ব্যাকৰণত আছে 8 নম্বৰ প্ৰশ্নটোত অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াত কিছুমান শব্দ দিয়া আছে আৰু অৰ্থ লিখি আমি তাৰে এটা এটা বাক্য ৰচনা কৰিব লাগে। এইকেইটা মই লিখি দিছোঁ, এইকেইটা তোমালোকে চাই ল'বা। তোমালোকে নিজেও চেষ্টা কৰিবা বেলেগ বেলেগ ধৰণে লিখিবলৈ। ইয়াৰে পাছতে আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো। এতিয়া চাওঁ আহা আমি। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা। এতিয়া আমি বিপৰীত শব্দ লিখিব লাগে। কঠিন, কঠিনৰ বিপৰীত হ'ব কোমল। নবীন, নবীনৰ বিপৰীত হৈছে প্ৰবীণ। পৰনিৰ্ভৰশীল, পৰনিৰ্ভৰশীলৰ বিপৰীত আত্মনিৰ্ভৰশীল। দুৰ্লভ হ'লে সুলভ। খৰগতি হ'লে লেহেমীয়া। পূৰ্ণিমা, অমাৱস্যা। অনধিকাৰ, অধিকাৰ। নিন্দা, প্ৰশংসা। অনাৱশ্যক, আৱশ্যক। জাগ্ৰত হ'লে সুপ্ত। ধ্বংস হ'লে সৃষ্টি আৰু অসম্ভৱৰ বিপৰীত হৈছে সম্ভৱ। এতিয়া ইয়াৰ পাছতে চাওঁ আহা 10 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে এটা শব্দত প্ৰকাশ কৰা। আমি এটা শব্দত প্ৰকাশ কৰিব লাগে। ক নম্বৰটো হৈছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁক কি কোৱা হয়? পৰনিৰ্ভৰশীল। খটো হৈছে যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, তেওঁক স্বাৱলম্বী বুলি কোৱা হয়। গটো হৈছে স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প, সেইটো হৈছে কুটিৰ শিল্প। যি আনক হিংসা নকৰে, তেওঁ অহিংসুক। যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, তেওঁ স্বাৰ্থপৰ। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে, তেওঁ হৈছে আত্মবিশ্বাসী।
এইবোৰ তোমালোকে ভালদৰে মনত ৰাখিবা। তোমালোকৰ পৰীক্ষাসমূহত এনেধৰণৰ এটা শব্দত প্ৰকাশ কৰাবিলাক আহিয়ে থাকে। গতিকে এইখিনি তোমালোকে ভালকৈ চাবা। তাৰপিছতে চাবা 11 নম্বৰ প্ৰশ্নটো ইয়াত আছে, সন্ধি ভাঙা আৰু গঠন কৰা। সন্ধি ভাঙি গঠন কৰিব লাগে। ইয়াত এটাত আছে স্ব যোগ অধীন হ'লে স্বাধীন, উদ যোগ নতি হ'লে উন্নতি, উদ যোগ মত উন্মত, সম যোগ কৃত সংস্কৃত, জীৱ যোগ অন্ত জীৱন্ত, স্ব যোগ অৱলম্বন স্বাৱলম্বন, উদ যোগ ঘাটন উদ্ঘাটন, উদ যোগ চাৰণ উচ্চাৰণ। ঠিক তেনেকৈ খটো এনেকৈ দিয়া আছে যে পৰাধীন, পৰাধীনটো আমি যদি যুক্তাক্ষৰ ভাঙো তেতিয়া হ'ব পৰ যোগ অধীন। সন্ধি ভাঙিলে যুক্তাক্ষৰ নহয়, আমি যদি সন্ধি ভাঙো তেতিয়া পৰ যোগ অধীন এনেদৰে হ'ব। উন্নয়নটো যদি আমি সন্ধি ভাঙো তেতিয়াহ'লে হ'ব উদ যোগ নয়ন, সংগীত সম যোগ গীত, মহাত্মা মহা যোগ আত্মা, যথেষ্টটো যথা যোগ ইষ্ট, অতীত অতি যোগ ঈদ, যথোচিত যথা যোগ উচিত, বিদ্যাৎসাহী এইটো হ'ব বিদ্যা যোগ উৎসাহী। এনেদৰে সন্ধি ভাঙিবা। তাৰ পাছতে আছে 12 নম্বৰ প্ৰশ্নটোত তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা। এতিয়া একবচনত দিয়া আছে, আমি বহু বচনলৈ নিব লাগে। শিক্ষক, শিক্ষক হ'লে শিক্ষকসকল, ছাত্ৰ হ'লে ছাত্ৰসকল, মানুহ মানুহবোৰ, গৰু হ'লে গৰুবোৰ, গ্ৰন্থ গ্ৰন্থসমূহ, গুৰু গুৰুবৃন্দ, পৰ্বত পৰ্বতবিলাক, মহিলা মহিলাসকল। ইয়াৰ পাছতে 13 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা। এতিয়া প্ৰথমটোত শস্য আশ্চ আছে, ইয়াত হ'ব বিচ্ছেদ লিখিব পাৰা। তাৰপিছতে আছে দন্তীয় হৰ্তইস্থ বস্তু, গৈৰগ্ৰ উগ্ৰ, মূৰ্ধন্য নয়থ কণ্ঠ, দন্তীয় নয়থান্থ গ্ৰন্থ বা গ্ৰন্থকাৰ এনেকৈও লিখিব পাৰা। দন্তীয় দৈধ্যাৰ্থ উদ্ধাৰ, মূৰ্ধন্য নয়তয়ন্তটো হৈছে কণ্টক, ন্যায় চয়ঞ্চটোত হ'ব বেঞ্চ বা পেঞ্চিল লিখিব পাৰা। তোমালোকে নিজে নিজেও বিভিন্ন শব্দবিলাক বিচাৰি উলিয়াবা আৰু ইয়াত লিখিবা। তাৰপিছতে 14 নম্বৰ প্ৰশ্নটো দিছে বাক্য ৰচনা কৰা। এতিয়া প্ৰথমটো হৈছে দূৰ দূৰণি, সা সুবিধা, বিধে বিধে, চুকে কোণে, তাৰপিছতো শিপিনী, আত্মবিশ্বাস, লোকে লোকাৰণ্য, দলদোপ হেন্দুলদোপ। ইয়াত মই তোমালোকক বাক্য ৰচনা কৰি দিছোঁ এটা এটা, তোমালোকে নিজেও বনাই লিখিবলৈ চেষ্টা কৰিবা। এতিয়া ইয়াৰ পাছতে চাওঁ আহা আমি 15 নম্বৰ প্ৰশ্নটো, লিংগ নিৰ্ণয় কৰা। লিংগ নিৰ্ণয় কৰিব লাগে। এতিয়া নাৰী, নাৰীটো হৈছে স্ত্ৰীলিংগ, বুঢ়ী, বুঢ়ীটো হৈছে স্ত্ৰীলিংগ, দাদা, দাদাটো হৈছে পুংলিংগ, যুৱক পুংলিংগ, ছোৱালী স্ত্ৰীলিংগ, দেউতা পুংলিংগ, পুৰুষ হৈছে পুংলিংগ, ডেকাও পুংলিংগ আৰু আমৈ হৈছে স্ত্ৰীলিংগ। এতিয়া তাৰ পাছতে 16 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে তলৰ উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা। ইয়াত কিছুমান উপসৰ্গ দিয়া আছে আৰু সেইকেইটা লগ লগাই আমি এটা এটা শব্দ গঠন কৰিব লাগে। এতিয়া প্ৰথমটো হৈছে পৰপ্ৰ আছে, আমি প্ৰণাম লিখিব পাৰোঁ, প্ৰণতি, পৰা হ'লে পৰামৰ্শ, অপ অপমান, উপ উপকাৰ, অতি হ'লে অতিশয়, প্ৰতি প্ৰতিবাদ। ইয়াৰ পাছতে 18 নম্বৰ প্ৰশ্নটো চাওঁ আহা, ভাৱ বহলাই লিখা। আমি ভাৱ বহলাই লিখিব লাগে। প্ৰথমটো হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথাষাৰ আমি ভাৱ বহলাই লিখিবলৈ হ'লে ইয়াত কৈছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। তেতিয়াহ'লে লিখিব পাৰা যে অকলে কৰিব নোৱাৰা কাম সকলোৱে যদি লগ লাগি কৰে সেয়া কাম সম্ভৱ হৈ উঠে। কাৰণ ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি যদি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে, গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে একেলগে প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি। এই বাক্যশাৰীয়ে এই কথাষাৰকে বুজাইছে। তাৰপিছত খটোত দিছে মন কৰিলেই চন, বাকৰি মাটিতেই ধন। ইয়াত লিখিব পাৰা মানুহে মন কৰিলে বাকৰি মাটিটো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম, সাধনা আৰু একাগ্ৰতা। কষ্ট কৰিলে বাকৰুৱা মাটিটো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যায়। ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম। গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত।
ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।